নাকে মুখে পানী পি 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 পিকৈ ওলাইছে। ইমান বেছি বেমাৰ হৈছে, তথাপিও ডিউটি আহিব লগা হৈছে। কি কৰিম, মাথা বিষত থাকিব পৰা নাই। অসমৰ বাহিৰত থাকিলে মানুহে ভাবে সহজ টকা ইনকম কৰাটো, কিন্তু যিসকলে বাহিৰত থাকি টকা ইনকম কৰে তেওঁলোকেহে বুজি পায়। এয়া দেখিছে নহয়, মোৰ গা ভাল নাই, নাকেদি পানী ওলাই আছে, একদম নাক মুহূৰ্তে লাল হৈ গৈছে। তথাপি মই এতিয়া ডিউটি আহিব লগা হৈছে, যিহেতু কাইলৈ ল'ৰা ছোৱালীসকল স্কুল যাব আৰু স্কুলৰ ইউনিফৰ্মকেইটা মই আজিয়ে ৰেডি কৰি থ'ব লাগে, তেতিয়াহে মৰ্ণিঙত সিহঁতে স্কুললৈ পিন্ধি যাব পাৰে। আৰু এয়া মই ল'ৰা ছোৱালীকেইটা, দুটা ল'ৰা হয়, দুইটা ভাগৰ দুযোৰ ইউনিফৰ্ম মই ৰেডি কৰিছোঁ কাইলৈ বাবে। এয়া মোৰেই ডিউটি। আৰু এয়া এতিয়া মই ইউনিফৰ্ম ৰেডি কৰিলোঁ। গাটো ইমান বেছি বেয়া লাগিছে, আজি মোৰ ডিউটি কৰিবলৈ মনেই যোৱা নাই, কিন্তু কি কৰিব, মেডাম ছাৰো নাই ঘৰত, তেওঁলোক গ'ল অফিচ। আৰু মোৰ এয়া নাকে পানী ওলাই আছে। আহি পালেহি মামীজী আৰু পাপাজী, তেওঁলোকৰ বাবে চাহ বনাইছোঁ। মামীজী পাপাজীয়ে বেছি গাখীৰ লৈ নাখায়, চাহটো অলপ কম গাখীৰ। তাৰপৰা মোৰ বাবে বনাইছোঁ, অকণমান গৰম পানী কৰিছোঁ। এয়া মামী পাপাজীলৈ 2 কাপ চাহ ৰেডি কৰিলোঁ। ময়ো পানী অকণমান খাই দিওঁ, গৰম পানী অকণমান খালে জানো চাহ ডিঙিটো অকণমান ভাল পাম বুলি গৰম পানী অকণমান খাব ল'লোঁ। তাতে অকণমান নিমখ আৰু হালধি দি দিছোঁ। মই মানে গৰম পানীৰ লগত গা ভাল নাইকিয়া হ'লে এনেদৰে গৰম পানীৰ লগত নিমখ হালধি লৈ খাওঁ। আৰু এইকণ মই খাই দিওঁ, অকণমান আৰাম পাম। তাৰপিছত মামী পাপাজীলৈ যিহেতু চাহ বনাইছিলোঁ, মোলৈ বনালোঁ অকণমান চাহ। চাহখিনি ঠাণ্ডা হৈ গ'ল, তাৰপিছত অকণমান গৰম কৰি মই বোলো চাহ অকণমানকৈ খাই লওঁ। চাহ খাবৰ কাৰণে বাহিৰতে অকণমান বহিলোঁ। মামী পাপাজীক চেনি নিদিওঁ, মই চেনি গুলি লৈছোঁ মোৰ কাপটোত, তেওঁলোকে চেনি নাখায় যে। তাৰপিছত চাহকণ খালোঁ, চাহকণ অকণমান পাতলা হৈছে। মেডামহঁতৰ লগত চাহ খালে অকণমান ডাঠকৈ খাওঁ, এতিয়া যিহেতু মামী পাপাজীৰ লগতে বনাইছিলোঁ অকণমান পাতলাকৈ বনালোঁ তেওঁলোকৰ লগত খোৱাৰ দৰে। আৰু মই জোতা মোজা পিন্ধি আহিব লগা হৈছে, এনেকুৱা গা বেয়া কৰিছে। আজি মই ইমানখিনি কষ্ট কৰিলেহে মাহৰ মূৰত দৰমহাটো পাম, আৰু সেই দৰমহাটো পালেহে আমাৰ ঘৰখন সুন্দৰ কৰি চলিব। সেইবাবে মই ইমানখিনি কষ্ট সহ্য কৰিব লগা হৈছে। আৰু মনতে ভাবি আছোঁ, সেইদিনাখন যদি মই বৰষুণত নিতিতিলোহেঁতেন তেতিয়া চাগে মোৰ বেমাৰ নহ'লেই হয়। এই বৰষুণ জাগত মই সেইদিনাখন ডিউটিলৈ আহি থাকোঁতে হঠাৎ বৰষুণ জাক আহি গ'ল আৰু তিতিব লগা হ'ল। তাৰপিছত আহি গ'লোঁ পাকঘৰলৈ। সন্ধিয়ালৈ যিহেতু ভাত শাক বনাবই লাগিব এতিয়া। ইপিনে ভাজি আছোঁ মই আলু, আজি আলু বেঙেনা বনাম। আৰু মই আলুখিনি আধা ভজাৰ পাছত বিলাহী দি দিলোঁ। বিলাহীখিনি অকণমান ভজাৰ পাছতে মই বেঙেনাখিনি দিলোঁ, তেতিয়া বেঙেনাখিনি মানে ভাগি নাযায়। তাৰপাছত দালিত দিবৰ কাৰণে পিঁয়াজ বিলাহী মছলা বনাই আছোঁ। এয়া মোৰ ডিউটিৰ জেগাত মই এইবিলাক কৰি থাকিব লাগে নন ষ্টপ, কিন্তু এতিয়া বেমাৰত কৰিবও পৰা নাই, মনটো বেয়া লাগিছে। মেডামক ফোন কৰি ক'ব নোৱাৰোঁ, আৰু মামীজীয়ে গম পাই গ'ল মোৰ বেমাৰ হৈছে বুলি। মামীজীৰ ওচৰত টেবলেট আছিলে, মোক ক'লে টেবলেটটো খাই দে, আৰু টেবলেটটো খোৱাৰ পিছত অকণমান গাটো ভাল পাবি। ময়ো মামীজীৰ কথা মতে টেবলেটটো খাই দিলোঁ, কাৰণ মামীজীয়ে টেবলেটটো খুলিয়ে দিছে, খা বুলি কৈছে, নাখালে গালি পাৰিব যে। সেয়া খালোঁ, টেবলেটটো আগত খালোঁ, পানীটো পাছত খালোঁ কাৰণে মুখখন তিতা লাগিছে। আমাৰ এই অসমৰ কিছুমান ঠেক মগজৰ মানুহে আমাক লৈ বেয়া বেয়া চিন্তাধাৰা মনত পুহি ৰাখে। আমি হেনো অসমৰ বাহিৰত বেয়া কাম কৰোঁ, আৰু তাৰ বাবে আমি মানুহখিনি বেয়া।